নিজ গৃহৰ পৰাই অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰা ডিব্ৰুগড়ৰ উদীয়মান যুৱক সাক্ষৰজ্যোতি বৰগোহাঁইৰ আহোম এথেনিক ফুড নামৰ দ্বিতীয়খন বিপণীৰ মুকলি কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড পৰমানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা বিশিষ্ট লেখিকা ড পল্লৱী বুজবৰুৱা, বিশিষ্ট কণ্ঠশিল্পী পম্পী পুৰবী, জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে যৌথভাৱে শুভাৰম্ভ কৰে খাদ্য বিপণীখন। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত আটকধুনীয়াকৈ স্থাপন কৰা আহোম এথেনিক ফুড দ্বিতীয়ৰ জৰিয়তে প্ৰাকৃতিকভাৱে তথা থলুৱা খাদ্য সম্ভাৰ উপস্থাপন কৰা হ'ব। প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অসমৰ মানুহ প্ৰাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নিৰ্ভৰশীল। এনে থলুৱা খাদ্যসমূহৰ খাদ্যগুণ অপাৰ। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ খাদ্য ৰসিকসকলৰ বাবে উপলব্ধ হ'ব বুলি উদ্বোধনী অনুষ্ঠানত সাক্ষৰজ্যোতি বৰগোহাঁই জনায়। আহোম জনগোষ্ঠীয় থলুৱা খাদ্য এতিয়া দ্বিতীয়টো শাখা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সমীপতে আমি আৰম্ভ কৰিছোঁ। মই ডিব্ৰুগড়বাসীক অনুৰোধ কৰিম সকলোৱে আহক আৰু জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ জুতি লওক। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড পৰমানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা বিশিষ্ট লেখিকা ড পল্লৱী বুজবৰুৱা, বিশিষ্ট কণ্ঠশিল্পী পম্পী পুৰবী আৰু জ্যেষ্ঠ সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইক অংগবস্ত্ৰ আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনায়।